Hello student, I am going to discuss now about interrogative sentence part 2. In our first class, we have already discussed what is interrogative sentence and how we make interrogative sentence. So, in this class, I want to discuss about take question. So, listen it carefully and try to understand. Student, first of all, what is take question? Take question মানে কি? Take question মানে হ'ল assertive sentenceৰ শেষত সৰুকৈ এটা প্ৰশ্ন লগাই প্ৰশ্ন কৰা হয়। এই সৰুকৈ কৰা প্ৰশ্নটোই হৈছে take question. For example, Ram has done the work. Hasn't he? ইয়াত এই hasn't he to হ'ল take question. এতিয়া আমি বুজিলোঁ যে assertive sentenceৰ শেষত সৰুকৈ লগাই যিটো প্ৰশ্ন কৰা হয় সেই প্ৰশ্নটি হৈছে take question. Take question কৰোঁতে আমি কেইটামান নিয়ম মনত ৰাখিব লাগিব। এই নিয়মকেইটা মনত ৰখাৰ আগতে আমাৰ প্ৰিভিয়াছ নলেজ হিচাপে অৰ্থাৎ আমি আগৰ ক্লাছত আমি পঢ়ি আহিছিলোঁ নিগেটিভ ইণ্টাৰগেটিভ। আমি তাৰ বিষয়ে তাৰ নিয়মসমূহৰ বিষয়ে আমি জানি আহিছিলোঁ। এই নিয়মসমূহ আমি মনত ৰাখিব লাগিব। এই নিয়মসমূহ আমি যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়া আমি কৈছিলোঁ নিগেটিভ বা ইণ্টাৰগেটিভ ক্ষেত্ৰত প্ৰায় একেই। আমি নিগেটিভত নহয়বোধক অৰ্থ গঠন কৰিছিলোঁ আৰু কুৱেশ্যনত প্ৰশ্নবোধক বাক্য গঠন কৰিছিলোঁ। এতিয়া সেই ৰুলকেইটা শিকোঁতে আমি কৈছিলোঁ যে যদি চেণ্টেন্সত অক্সিলাৰী ভাৰ্ব আছে তেতিয়া সেই অক্সিলাৰী ভাৰ্বৰ পিছত নটটো যোগ দিলে নিগেটিভ হ'ব আৰু সেই অক্সিলাৰী ভাৰ্বটো চেণ্টেন্সৰ আগত লৈ আনিলে কুৱেশ্যন হ'ব। আমি এই কনচেপ্টটো কৈ আহিছিলোঁ আৰু কৈছিলোঁ যিবোৰ চেণ্টেন্সত অক্সিলাৰী ভাৰ্ব নাথাকে তাত আমি টেন্স অৰ পাৰ্চন অনুসৰি ডু ডাজ ডিড ব্যৱহাৰ কৰি নিগেটিভ বা ইণ্টাৰগেটিভ কৰিম। গতিকে সেই কনচেপ্টটো মেইনলি তোমালোকক মই কোনটো ক'বলৈ গৈছোঁ অক্সিলাৰী ভাৰ্ব আৰু ডু ডাজ ডিডৰ কনচেপ্টটো। তাত যিদৰে আমি অক্সিলাৰী ভাৰ্ব থাকিলে সেই অক্সিলাৰী ভাৰ্বটো ইউজ কৰিছিলোঁ বা নথকাবোৰত আমি ডু ডাজ ডিড ইউজ কৰিছিলোঁ। ইয়াতো আমি সেইদৰেই আমি চাম চেণ্টেন্সটোত অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব আছেনে নাই। যদি অক্সিলাৰী বা হেল্পিং ভাৰ্ব আছে তেতিয়া আমি সেইটো ইউজ কৰিম, নাথাকিলে একৰ্ডিং টু টেন্স এণ্ড পাৰ্চন আমি ডু ডাজ ডিড ইউজ কৰিম। চ' এতিয়া আমি ইয়াৰ মেইন ৰুলখিনিলৈ আহোঁ। আমি টেক কুৱেশ্যন মানে কি বুলি কৈছিলোঁ? আমি টেক কুৱেশ্যন মানে কৈছিলোঁ যে এছাৰ্টিভ চেণ্টেন্সৰ শেষত সৰুকৈ এটা প্ৰশ্নবোধক বাক্য লগাই চুটিকৈ প্ৰশ্ন কৰা দেখা যায়। এই চুটিকৈ কৰা প্ৰশ্নটোৱে হৈছে টেক কুৱেশ্যন। গতিকে আমি কিদৰে টেক কুৱেশ্যন গঠন কৰিম তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। ৰুল নম্বৰ 1, যদি চেণ্টেন্সটো পজিটিভ বা এফাৰ্মেটিভত থাকে তেতিয়া আমি টেক কুৱেশ্যন গঠন কৰোঁতে নিগেটিভত কৰিব লাগিব। মনত ৰাখিবা, যদি চেণ্টেন্সটো পজিটিভ বা এফাৰ্মেটিভত থাকে টেক কুৱেশ্যন কৰোঁতে আমি নিগেটিভত গঠন কৰিম। এক্সাম্পল, ৰাম কেন ডু দ্য ৱৰ্ক। ৰাম কেন ডু দ্য ৱৰ্ক চেণ্টেন্সটো আমাৰ পজিটিভত আছে। আমি ইয়াত টেক কুৱেশ্যন গঠন কৰোঁতে তেতিয়া হ'ব কাণ্ট হি, কাণ্ট বা কেন নট হি, কিন্তু ইয়াত আমি শ্বৰ্ট ফৰ্মটো ইউজ কৰিব লাগিব কাণ্ট হি।
Ram can do the work. Can't he? এটা নিশ্চয় বুজি পাইছা যে যদি সেন্টেন্সটো পজিটিভ বা এফাৰ্মেটিভত থাকে টেক কোৱেশ্চন গঠন কৰোঁতে নেগেটিভত কৰিম নাম্বাৰ 1 ৰুল নাম্বাৰ 2 যদি সেন্টেন্সটো নেগেটিভত থাকে তেতিয়া আমি পজিটিভ টাগ ইউজ কৰিম নেগেটিভত থাকিলে পজিটিভ এক্সাম্পল he hasn't done the work নেগেটিভ আছে আমি টেক কোৱেশ্চন কৰোঁতে পজিটিভ টেক ইউজ কৰিম he hasn't done the work has he নিশ্চয় বুজি পাইছা ৰুল নম্বৰ 2 ৰুল নম্বৰ 3 আমাৰ কিছুমান সেমি নেগেটিভ ৱৰ্ড আছে কিছুমান সেমি নেগেটিভ ৱৰ্ড আছে যেনে seldom few little hardly scarcely rarely আদি এইবোৰ হ'ল সেমি নেগেটিভ ৱৰ্ড এই ৱৰ্ডবোৰ যদি আমি সেন্টেন্সত পাওঁ তেতিয়া আমি পজিটিভ টাগ ইউজ কৰিম মনত ৰাখিবা little few hardly scarcely rarely seldom এই ৱৰ্ডবোৰ হ'ল সেমি নেগেটিভ ৱৰ্ড আৰু এই ৱৰ্ডবোৰ যদি আমি সেন্টেন্সত পাওঁ তেতিয়া আমি পজিটিভ টাগ ইউজ কৰিম few people go there do they we seldom see him do we গতিকে কথাকেইটা মনত ৰাখিবা মেইনলি ৱৰ্ড কেইটা লিটিল ফিউ হাৰ্ডলি স্কাৰ্চলি ফেয়াৰলি সেলডম এই ৱৰ্ড কেইটা যদি আমি সেন্টেন্সত পাওঁ তেতিয়া আমি পজিটিভ টাগ ইউজ কৰিম আমি ৰুল নম্বৰ 3 আলোচনা কৰিলোঁ ৰুল নম্বৰ 4 যদি সেন্টেন্সত অনলি শব্দটো থাকে তেতিয়া তোমালোকে পজিটিভ বা নেগেটিভ যিকোনো এটা টেক ইউজ কৰিব পাৰিবা যদি সেন্টেন্সত অনলি শব্দটো থাকে তেতিয়া পজিটিভ বা নেগেটিভ যিকোনো এটা টেক ইউজ কৰিব পাৰিবা there are only 5 students in this room there are only 5 students in this room are there বা aren't there গতিকে যদি সেন্টেন্সত অনলি শব্দটো পোৱা তেতিয়া পজিটিভ বা নেগেটিভ যিকোনো এটা টেক কোৱেশ্চন তোমালোকে ইউজ কৰিব পাৰিবা ৰুল নম্বৰ 4 ৰুল নম্বৰ 5 ইম্পাৰেটিভ সেন্টেন্সবোৰ টেক কোৱেশ্চন গঠন কৰোঁতে তোমালোকে মনত ৰাখিবা যদি সেন্টেন্সটোত লেট বা লেটাছ নাথাকে তেতিয়া will you দিবা do the work will you যদি লেটাছ থাকে তেতিয়া shall we দিবা let us go for walk shall we মনত ৰাখিবা ইম্পাৰেটিভ সেন্টেন্সবোৰ টেক কোৱেশ্চন কৰোঁতে যদি লেটাছ নাথাকে তেতিয়া will you দিবা আৰু লেটাছ থাকিলে shall we দিবা ৰুল নম্বৰ 5 যদি ইউজটো থাকিলে তোমালোকে ডিড নট ব্যৱহাৰ কৰিবা যদি সেন্টেন্সত ইউজটো থাকে তেতিয়া ডিড নট ব্যৱহাৰ কৰিবা মনত চাগে নিশ্চয় থাকিব যদি সেন্টেন্সত ইউজটো থাকে তেতিয়া ডিড পাষ্ট ফৰ্ম ডিড ব্যৱহাৰ কৰিবা এক্সাম্পল we used to go for morning walk we used to go for morning walk didn't we নিশ্চয় বুজি পাইছা তাৰপিছত নেক্সট ৰুলটো যদি সেন্টেন্সত তোমালোকে everybody everyone nobody আদি শব্দবোৰ পোৱা
যদিও এইবোৰ ছিংগুলাৰ অৰ্থ প্ৰকাশ কৰে যেনে এভৰিবডি, এভৰিৱান, ন'বডি, কিন্তু টেক কুৱেশ্যনৰ ক্ষেত্ৰত এইবোৰক প্লুৰেল বুলি ধৰা হয়। তেতিয়া আমি প্লুৰেল টেক ইউজ কৰিব লাগিব। এভৰিৱান কেন নট কাম চুন, এভৰিৱান কেন নট কাম চুন, কেন দে, everyone shared him, didn't they? গতিকে মনত ৰাখিবা, যদি সেন্টেন্সত এভৰিডে, এভৰিবডি, এভৰিৱান, ন'বডি আদি থাকে তেতিয়া প্লুৰেল টাগ ইউজ কৰিব লাগিব। ষ্টুডেণ্ট, এইকেইটা হৈছে ইয়াৰ মেইন ৰুলকেইটা তোমালোকে বুজিবলৈ চেষ্টা কৰিবা, মনোযোগেৰে শুনিবা। আকৌ এবাৰ মই শ্বৰ্টলি কৈ দিছোঁ। নম্বৰ 1, যদি সেন্টেন্সটো এফাৰ্মেটিভ বা পজিটিভত থাকে নিগেটিভ টাগ ইউজ কৰিবা, যদি নিগেটিভত থাকে পজিটিভ টাগ ইউজ কৰিবা, যদি সেলডম, ৰেয়াৰলি, ফিউ, লিটিল, হাৰ্ডলি এই শব্দবোৰ থাকে, এই শব্দবোৰ হ'ল সেমি নিগেটিভ ৱৰ্ড, তোমালোকে পজিটিভ টাগ ইউজ কৰিবা। যদি অনলি শব্দটো পোৱা তেতিয়া তোমালোকে নিগেটিভ বা পজিটিভ যিকোনো এটা টাগ ইউজ কৰিব পাৰিবা। ইউজটো থাকিলে ডু ভাৰ্বৰ ডিড ফৰ্মটো ইউজ কৰিবা। ইম্পাৰেটিভ সেন্টেন্স পালে যদি লেটাষ্ট নাই তেতিয়া উইল ইউ দিবা, যদি লেটাষ্ট আছে চেল উই দিবা। আৰু এভৰিবডি, এভৰিৱান, ন'বডি আদি যদি শব্দবোৰ যদি তোমালোকে পোৱা তেতিয়া প্লুৰেল টেক ব্যৱহাৰ কৰিবা। So student, listen it again and again and try to understand. Thank you.